বাৰ্তা টক্স অসমৰ তৰফৰ পৰা আমি আজি আহিছোঁ মৰাণ জ্যোতিপুৰলৈ। জ্যোতিপুৰত আমি এখন পূজা সমিতিত উপস্থিত আছোঁ আৰু এই পূজা সমিতিখনত তেওঁলোকে কেনেকুৱা ধৰণে আয়োজন কৰিছে সেই আয়োজকসকলৰ ওচৰলৈ আহিছোঁ। আমি আজি ইয়াতে আহি লগ পাইছোঁহি আমাৰ মৰাণ জ্যোতিপুৰ পূজা সমিতিৰ সভাপতি ডাঙৰীয়াক। আমি তেওঁৰ পৰা তেওঁলোকৰ প্ৰস্তুতি কিমান দিনৰ পৰা আছিলে আমি সেই সম্পৰ্কে কিছু কথা আমি তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে বাৰ্তা টক্স অসমৰ তৰফৰ পৰা আপোনাক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছোঁ। আমি আজি হ'ল দুৰ্গা পূজাৰ সপ্তমী। এই সপ্তমী দিনটোত আপোনালোকে কেনেকুৱা ধৰণে পৰিকল্পনা কৰিছে বা আপোনালোকৰ এই দুৰ্গা পূজাখনৰ আয়োজন কেতিয়াৰ পৰা আপোনালোকে কেনেকুৱা ধৰণে আগবাঢ়িছে এই কথা যদি আপুনি আমাক কিছু কথা জনায়। আজি এই চেনেল অসম বাৰ্তা আমাৰ মাজত আহি উপস্থিত হৈছে। তাৰ সকলো সদস্যলৈকে প্ৰথমতে জয়জয়ৰে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ এই যাত্ৰা যাতে আজিৰ পৰা যি যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰা যাতে ভৱিষ্যতে সকলোৰ কাৰণে এটা সুবাৰ্তা কঢ়িয়াই আনে আৰু সেই কামনাৰে আজি আমি এই জ্যোতিপুৰ সাৰ্বজনিক দুৰ্গা পূজা সমিতিৰ মই সভাপতি হিচাপে আৰু মোৰ কাষত আছে আমাৰ যুটীয়া সম্পাদক আমাৰ বিজু শৰ্মা আৰু ত্ৰিদীপ গোস্বামীদেৱ আৰু মই নিজে সভাপতি হিচাপে সমীৰণ শৰ্মা। আজি তেখেতসকলৰ মাজত অহাৰ কাৰণে আমি বিশেষভাৱে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই পূজাভাগী আজি প্ৰায় 1.5 মাহৰ আগৰ পৰা আমি এই পূজাভাগী আয়োজন আমি আৰম্ভ কৰিছোঁ। কিয়নো আপোনালোকে জানেই যে এখন পূজা যদি অনুষ্ঠিত কৰা হয় আমাৰ সকলো সদস্য লাগিব। বজাৰত কালেকশ্যন কৰাৰ পৰা বা ৰাইজৰ ওচৰত যোৱাৰ পৰা নিমন্ত্ৰণ দিয়াৰ পৰা পুৰোহিত যি আমাৰ পূজা সমাপন কৰে তেখেতলোকৰ ওচৰলৈ যোৱাৰ পৰা গোটেইখিনি আমাৰ ইয়াত যিখিনি কাম কৰি আছে তেখেতলোককো আমি মাতিবলৈ আৰু দূৰৰ পৰা আহে তেখেতলোককো আমি মাতি মেলি কাম কৰিবলৈ আগবাঢ়ি আছোঁ। আজি আহি আমাৰ পূজাৰ এই তৃতীয় দিনা তাৰমানে আচলতে আমি 27 তাৰিখৰ পৰা পূজা আৰম্ভ কৰিছোঁ। আজি 27, 28, 29 তিনিদিন আমাৰ পূজা সমাপন হৈ গ'ল আৰু এই পূজাভাগী অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাৰ এটা আৰ্থিক প্ৰয়োজন হয়। যিহেতু আমাৰ এই পূজাভাগী আমি খুব কম খৰচত অনুষ্ঠিত কৰোঁ। 3,60,000 মান টকাত আমাৰ এই পূজাভাগী হয় আৰু আমাৰ দাতাসকল আছে প্ৰতিমা দাতাৰ পৰা আদি কৰি সকলো পূজাৰ দাতা আমাৰ তেখেতলোকে আমাক ইয়াত এই পূজাভাগী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তেখেতলোকে দান বৰঙণি আগবঢ়ায়। লগতে আমি এইবাৰ এই পূজাভাগীৰ লগতে সংগতি ৰাখি আমাৰ অতি মৰমৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ মাজৰ পৰা হঠাতে হেৰাই যোৱা জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰথম দিনাখনে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ জ্যোতিপুৰ ৰাইজৰ লগ লাগি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ প্ৰতি আমি আজি শ্ৰদ্ধা জনাই আমাৰ এই পূজাভাগী যাতে আমি অনুষ্ঠিত কৰিব পাৰোঁ সেয়েহে আমি নকৰিলে নহয় দেখিয়ে আমি পূজাভাগী অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ এই বাদ্যযন্ত্ৰ বা আদি কৰি আমাৰ প্ৰতিযোগিতা হ'ব, কিন্তু আমি ৰাতি ফাংচন পতা কথা আছিলে সেই ফাংচনো আমি ইতিমধ্যে ৰদ কৰিছোঁ, অৰ্থাৎ আমি কেঞ্চেল কৰিছোঁ। ইয়াৰ পাছতে আমাৰ কথা হ'ল কি আমি খুব কম বাজেটত এই পূজাভাগী অনুষ্ঠিত কৰি আহিছোঁ আৰু ৰাইজৰ সহযোগিতা পাইছোঁ আৰু আজি আমাৰ 21তম এই দুৰ্গা পূজাভাগী 21 বছৰ পাৰ কৰিলোঁ। এই পূজাভাগী ক্ষেত্ৰত যিসকলে ইয়াত আহি উপস্থিত হয় ভক্তপ্ৰাণ ৰাইজসকলে তেখেতক আমাৰ ফালৰ পৰা এই চেনেলৰ জৰিয়তে আমি শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ এই পূজাভাগী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিজন পুৰোহিত আহি আমাৰ পূজাভাগী সমাপন কৰে তেখেতলোককো আমি চেনেলৰ দ্বাৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি এই অনুষ্ঠানটি যাতে সদায় যাতে অনুষ্ঠিত কৰি যাব পাৰোঁ ভৱিষ্যত দিনতো তাৰ বাবে আমি ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ যাতে তেখেতলোকে আমাক সহায় সহযোগিতা কৰে আৰু তেখেতলোকৰ সহযোগিতাৰ বিনে এই পূজাভাগী কেতিয়াও অনুষ্ঠিত কৰা নহয়। আৰু এই পূজাভাগী আজি 21 বছৰ পূৰ্ণ হ'ল। এই 21 বছৰত আমি বিভিন্ন সময়ত বিভিন্নজন সভাপতি সম্পাদকে আদি কৰি আমাৰ কৰ্মকৰ্তাসকল আৰু আমাৰ জ্যোতিপুৰৰ মহিলাসকলে বিশেষভাৱে আমাৰ এই মহিলাসকলে আহি পেলাই ইয়াত লাডু পিঠা বনাই আমি
সম্পূৰ্ণ পৰম্পৰাই অসমীয়া পৰম্পৰাই আমি পূজাভাগি অনুষ্ঠিত কৰোঁ। আমাৰ ইয়াত আপোনাৰ মালপোৱা বনে, পকা মিঠৈ বনে, তাৰপিছত আপোনাৰ নাৰিকল লাডু বনে, এনেকুৱা ধৰণে ৰাইজক আপ্যায়িত কৰোঁ আৰু পায়স আদি কৰি আমি ৰাইজক আপ্যায়িত কৰোঁ। লগতে কেঁচা ফল মূল আৰু বুট মগুকে আদি কৰি এইখিনি আমি ৰাইজক আপ্যায়িত কৰোঁ। আজি এইখনত আমি এটিয়ে কথা সকলো ৰাইজকে অনুৰোধ কৰিছোঁ, আজি এই দুখৰ দিনতো যে পূজাভাগি আমি অনুষ্ঠিত কৰি আছোঁ আৰু সকলোৱে যে আমাক সহযোগিতা কৰি আমাৰ এই পূজাভাগি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে, তাৰ প্ৰতি আমি তেখেতলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ দুআষাৰ ক'বলগীয়া মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ সভাপতি ডাঙৰীয়া। মই মোৰ কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে আমি পূজা মণ্ডপৰ ভিতৰত দেখিবলৈ পাইছোঁ আমাৰ অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু, সেই আকস্মিক মৃত্যু তেওঁলোকে পূজা সমিতিৰ তৰফৰ পৰা পূজাৰ মণ্ডপৰ ভিতৰত প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে। আৰু এই মাল্যাৰ্পণ অনুষ্ঠানটোত বিষয়ে মই আমাৰ পূজা সমিতিৰ আন এজন সহযোগী আছে, আন এজন কাৰ্যকৰ্তা আছে, মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ। প্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে এইবাৰ আমি দেখিবলৈ পাইছোঁ আমাৰ যি পূজাৰ উৎসাহ, সেই পূজাৰ উৎসাহ যেন কিছু ম্লান পৰিছে। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? নিশ্চয়কৈ মই প্ৰথমে অসম বাৰ্তা চেনেললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকল আজি আমাৰ এই মণ্ডপত আহি আমাক সহযোগিতা কৰাৰ কাৰণে। কথাটো হ'ল, হাৰ্টথ্ৰব যাৰ অন্তৰত স্থান পোৱা ব্যক্তি জুবিন গাৰ্গ, তেখেত হঠাৎ নোহোৱা যে এই ক্ষেত্ৰত ৰাইজ নিশ্চয়কৈ হতাশ হৈছে। আৰু ৰাইজে ভক্তপ্ৰাণ ৰাইজ আমাৰ এই মণ্ডপলৈ আহিছে, মা দেউতাক সেৱা জনাই তাৰপিছত ভক্তপ্ৰাণ ৰাইজ আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ গৈ প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিছে, জ্ঞাপন কৰিছে। আৰু জুবিন গাৰ্গৰ বিষয়ে ক'বলৈ বহুতখিনি আছে। মই এটাই ক'ম যে তেখেতৰ মৃত্যুটো স্বাভাৱিক নহয়, অস্বাভাৱিক মৃত্যু। গতিকে নিশ্চয় জাষ্টিছ পোৱাটো আমি আমাৰ জ্যোতিপুৰ সাৰ্বজনিক দুৰ্গা পূজাৰ সমিতিৰ আমি আন এজন উদ্যোক্তাৰ আমাৰ মাজত আছে। আমি তেওঁৰ পৰা এই পূজাখনৰ তেওঁলোকে কিদৰে জড়িত হৈ আছে আৰু এই পূজাখনৰ আয়োজন সম্পৰ্কে আমি তেওঁৰ পৰা দুআষাৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে সমূহ দৰ্শকক শাৰদীয় ওলগ জনাইছোঁ। আৰু চবতকৈ ডাঙৰ কথা জানো, এইটো সময়ত চিটুৱেশ্যনটো বহুত ভাল নহয়। আজি 12 দিন হ'ল আমাৰ মৰমৰ শিল্পীজনৰ ঢুকুৱা। তথাপি যিটো বৈদিক নিয়ম আছে, সেই নিয়মমতে আমি কামখিনি কৰিবলৈ লৈছোঁ। আচলতে মই এই পূজা ভাগৰ লগত জড়িত খুব কম আছিলোঁ, কাৰণ মোতকৈ দেউতা বেছি জড়িত আছিল। আৰু মই বিগত আজি 4 বছৰৰ পৰা ইয়াত অলপমান জড়িত হৈ আছোঁ। কৰ্মব্যস্ততা হিচাপে মই গুৱাহাটীত থাকোঁ, যিহেতু মই আচলতে এজন প্ৰডিউচাৰ, এণ্টাৰটেইনমেণ্ট ৰং চেনেল আপোনালোকে জানে, চবেই জানে অসমীয়া প্ৰাইড ৰং চেনেলৰ মই প্ৰডিউচাৰ। তো ইয়াতে মোৰ 4 বছৰ হ'ব। ইয়াতে নৱমীৰ দিনাখন মানে খিচিৰি দিয়া বেছি দিন হোৱা নাই, কিন্তু শেষতে গোটেইটো পৰিয়ালটোতো মই লগাই মানে 4 বছৰ হৈছে। আৰু আহোঁ আৰু মানে এইটো এটা সুযোগ, মানে পূজা বুলি কৈ পেলাই আহিবলৈ কাম কৰিবলৈ। সেইটো কোনে বাকীখিনি দেখিছে কি আয়োজন দিছে, বাকী সকলে কৈছে চাগে। আমি তেওঁলৈ শাৰদীয় ওলগ আৰু শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। বাৰ্তা টক্স অসমৰ তৰফৰ পৰা আমি প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ যে আপোনালোকৰ যি পূজাভাগ, এই পূজাভাগ যথেষ্ট পুৰণি। আৰু এই পুৰণি পূজাভাগ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আপোনালোকে প্ৰশাসনৰ নীতি নিয়মসমূহ কেনেকুৱা ধৰণে পালন কৰিছে, আৰু এই পূজাভাগৰ তৰফৰ পৰা আপোনালোকে ভক্তপ্ৰাণ ৰাইজলৈ কি আহ্বান জনাবলৈ বিচাৰিব? নিশ্চয় আমাৰ যিখন মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত 61 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ মন্দিৰ দুৰ্গা পূজাৰ, আৰু এই দুৰ্গা পূজা ভাগ অতি পুৰণি। জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ভাষাভাষী লোক ইয়ালৈ আহে। ক'বলৈ গ'লে আমাৰ বিশ্ববৰেণ্য যি মহান শিল্পী, আমি
কিছুদিন আগত হেৰুৱাইছোঁ, সকলো মৰ্মাহত হৈছে। গতিকে শাৰদীয় দুৰ্গা উৎসৱৰ শৰতৰ আগমনত যিদৰে ৰাজ্যৰ মাজত উৎসাহ উদ্দীপনা ইতিমধ্যে নাইকিয়া হৈ পৰিছে, তথাপিও মা দুৰ্গাক আমি আৰাধনা কৰিব লাগিব। গতিকে প্ৰকাশনত যিখিনি নীতি নিয়ম আছে নিশ্চয় সেইখিনি প্ৰতি বছৰে আছে, যিহেতু 61 সংখ্যকত ভৰি দিলে, গতিকে সেইখিনি নীতি নিয়ম সদায় থাকিবই। কিন্তু উদযাপন সমিতিয়ে আমি যিধৰণে বিগত সময়বিলাকত পালন কৰিছোঁ, এইবাৰ আমি দেখিবলৈ পাব অলপ কিছু ব্যতিক্ৰম আছে। যিগৰাকী বিশ্ববৰেণ্য মহান শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল, অসমৰ সুসন্তান, অসমৰ এক অমূল্য সম্পদ। তেখেতৰ প্ৰতিচ্ছবি আমি সন্মুখৰ ভাগত অংকন কৰিছোঁ। তেখেতৰ প্ৰতিচ্ছবি আমি কেইবাঠাইতো অংকন কৰিছোঁ, আৰু আমাৰ এই মন্দিৰটো যিহেতু স্থায়ীভাৱে ইয়াত আছে, ম্যাদী পতা হয়, গতিকে আমি স্থায়ীভাৱে ইয়াত অংকন কৰিছোঁ আৰু তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আৰু কিছু সময় পিছতো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। আৰু ৰাইজলৈ আহ্বান থাকিব, সকলোৱে শান্তি শৃংখলা বজাই যিগৰাকী বিশ্ববৰেণ্য মহান শিল্পীৰ শোকত প্ৰিয়মান হৈ আছে সকলো, গতিকে তেখেতক সন্মান জনাই কোনো যাতে শান্তি শৃংখলা বিঘ্নিত নকৰি পিনে যিধৰণে আমি পালন কৰিব লাগে পূজাৰ নিয়মৰ মাজেৰে, সেই নিয়মৰ মাজেৰে আমি এই বছৰটোত আমি পালন কৰিবৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। আৰু বিগতৰ সময়ত এটা উৎসাহ উদ্দীপনা দেখা যায়, বা আমিবিলাকো উৎসাহ উদ্দীপনাই বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি ৰাখোঁ, দিহানাম ৰাখোঁ, এইবিলাক সকলো আমি এইবাৰ বাতিল কৰিছোঁ, কাৰণ এই প্ৰয়াতৰ মহান শিল্পীগৰাকীক আমি শ্ৰদ্ধা জনাই আৰু একেই ৰাইজকো আহ্বান জনাম যে তেওঁলোকেও সন্মান জনাই যিধৰণে নীতি নিয়মৰ মাজেৰে পূজাভাগ উদযাপন কৰিব লাগে বা পূজাভাগলৈ আহিব লাগে, সেইটোৱে যাতে কৰে। আৰু যুৱ প্ৰজন্মৰ নৱপ্ৰজন্মকো আহ্বান জনাম, তেওঁলোকেও যাতে কোনো শান্তি শৃংখলা বিঘ্নিত নকৰে। বিগত সময়ত আমি দেখোঁ তেওঁলোকে যিধৰণে গাড়ী মটৰ চলায় বা মটৰচাইকেলবোৰ চলায়, বিভিন্ন ধৰণৰ দুৰ্ঘটনা হোৱা দেখা যায়, আৰু এটা হাই উৰমি এটা বাৰ্তা দেখিবলৈ পোৱা যায় চহৰ অঞ্চল যিহেতু এইটো। গতিকে তেনেকুৱা ধৰণৰ কাৰ্যৰ পৰা যাতে বিৰত থাকে, গতিকে আপোনালোকৰ বাৰ্তাৰ পৰাও মই সকলোকে আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে মৰাণৰ এগৰাকী অন্যতম চিত্ৰশিল্পী কুণাল বাৰ্মা। যে চিত্ৰশিল্পী যিমানখিনি দেখিছোঁ মই, অসমত যিমানখিনি চিত্ৰশিল্পী আছে, তেওঁ বহুতে ঠাইত চিত্ৰাংকন কৰিছে জুবিন দাক লৈ। তো আমিও মৰাণৰ বাসী হৈ ইয়াতো মৰাণত আমি খালী ঠাই এটা পালোঁ, তো তাৰ কাৰণে আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অকৰ্ণা ডাঙৰীয়াক। তেওঁ আমাক এই খালী ঠাইখন দিলে আৰু বহুত সহযোগ কৰিলে, ৰং কিনাৰ পৰা আদি যিমানখিনি পাৰিলে আমাক সহায় কৰিলে। মোৰ লগত মোৰ বন্ধুখিনিও আছে, তো পাৰ্থ আছে, অমন আছে, মিৰ্জা আছে, আৰু আশুতোষ বুলি লগৰ কেইজনমান আছে, সিহঁতেও লাগি দিলে মোৰ লগত এইখিনি চিত্ৰ অংকন কৰিবৰ কাৰণে। তো সেইটো মোৰ খুবেই ভাল লাগিছে। আৰু যিহেতু আমি সকলোৱে জানো জুবিন আমাৰ মাজত নাই, তো তাৰ দুখ আমাৰ থাকিবই সদায়। তো তাক আমি ভালকৈ কেনেকৈ আমি তেওঁক জীয়াই ৰাখিম, তাৰ চিত্ৰশিল্পী হিচাপে আমি এইখিনি চিত্ৰটো অংকন কৰিলোঁ।